কটগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমানে উৎফুল্লিত গাঁওবাসী নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত কটগুৰি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমানে সুদূৰ বাংলাদেশৰ ৰংপুৰ কমিউনিটি মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমান ওৰফে মানিকে জানিব পৰা মতে কটগুৰি পিবি গাৰ্লছ স্কুলৰ শিক্ষক সাইদুৰ ৰহমান আৰু টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আনোৱাৰ সুলতানাৰ একমাত্ৰ পুত্ৰ ইফতিকাৰ ৰহমানে যোৱা 19 জানুৱাৰীত ঘোষিত চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ডৰ বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে আজি মানিকৰ বাসগৃহত দুপহীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদা অসম মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ৰেহানুল মিৰাজ টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদৰ লগতে বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজে ইফতিকাৰ ৰহমানক ফুলাম গামোচা জাপি আদিৰে সম্বৰ্ধনা জনায় টুকটুকিৰ পৰা জালাল উদ্দিন আহমেদৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ কটগুৰি গাঁৱৰ ইফতিকাৰ ৰহমান ইতিমধ্যে বাংলাদেশৰ এখন মেডিকেল কলেজৰ পৰা MBBS পাছ কৰি আহিছে খুব ভালকৈ ৰিজাল্টটো কৰিছে আৰু আমি সুখ অনুভৱ কৰিছোঁ যে আমাৰ এই গাঁৱৰ মাজৰ পৰা গৈ এই ল'ৰাজনে সুখ্যাতিৰে MBBS পাছ কৰি আহি ৰাইজৰ সেৱা কৰাৰ যিটো মন মেলিছে আমি আশা কৰোঁ যে বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ উপকাৰ হ'ব আৰু আমাৰ শিক্ষাৰ জগতত এটা আলোড়ন সৃষ্টি হ'ব ইফতিকাৰক বহুতে অনুসৰণ কৰিব আৰু ইফতিকাৰক অনুসৰণ কৰি যাতে শিক্ষাৰ প্ৰতিযোগিতাত আমাৰ নৱপ্ৰজন্ম ভালকৈ উৎসাহিত হ'ব পাৰে তাৰ কাৰণে ইফতিকাৰ এটা উদাহৰণ থাকিব আৰু মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা ইফতিকাৰ ৰহমানক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আজি মোৰ একমাত্ৰ ল'ৰা ইফতিকাৰ ৰহমান চিকিৎসক হৈ ওলাইছে আমি ৰাইজৰ ফালৰ পৰা বা মোৰ অন্তৰৰ পৰা তেওঁলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ পুত্ৰ হয় মোৰ কিন্তু সকলোৰে ইয়াৰ ওপৰত আশা ভৰসা আছিলে সকলো দোৱা আৰু আশীৰ্বাদ আছিলে মোৰ ল'ৰাটোৰ ওপৰত গতিকে আজি এই দিনটো মই দেখা পাইছোঁ কটগুৰি অঞ্চল বাহিৰৰ এটা সুখবৰ আহিছে আমাৰ যিটো সদৌ এক্সিট এণ্ট্ৰেঞ্চ গৈছিলে মেডিকেলৰ আমাৰ এণ্ট্ৰেঞ্চত আমাৰ ইফতিকাৰ ৰহমান ডাঙৰীয়াই হেৰিক্ৰমে কৃতিত্ব লাভ কৰিছে যাৰ কাৰণে আমি সকলোৱে এই অঞ্চল বাহিৰ হৈ পেলাই তেওঁলৈ আমি গৌৰৱ কৰি আছোঁ আৰু আমি আশাবাদী যেন আমাৰ এই গাঁও অঞ্চলৰ পৰা গাঁৱে ভূঞে বা চুকে কোণৰ পৰা বিভিন্ন ধৰণৰ এনেও আগে পিছে ডাক্তৰ ওলাই আহিছিলে কিন্তু আমাৰ এইফালৰ পৰা এইবাৰে আমি প্ৰথম বাহিৰৰ পৰা অহাৰ পিছত এক্সিট এণ্ট্ৰেঞ্চ পাছ কৰি আমাৰ ইয়াৰ পৰা আমাৰ গাঁৱলৈ গৌৰৱ কৰি আনাৰ কাৰণে আমি সকলোৱেই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আমি গাঁওবাসী হিচাপে তেওঁক লৈ গৌৰৱ কৰি আছোঁ আমি আশা ৰাখিছোঁ এনেদৰে আৰু বিভিন্ন ধৰণৰ আমাৰ ল'ৰা ছোৱালীবিলাক বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি গৈ বাহিৰৰ পৰা আহি এনেকুৱা ধৰণৰ উজ্জ্বল হিচাপে আমাৰ গাঁওখনক আগবঢ়াই লৈ যাওক আৰু শিক্ষা ক্ষেত্ৰত আমি যাতে আমি আৰু আগুৱাই যাব পাৰোঁ সেই অনুপ্ৰেৰণা আমাৰ সকলোৰে হওক তাৰে আমি কামনা কৰিলোঁ এয়াই ক'বলগীয়া আছিলে